সাংবাদিক বন্ধুসকল, আজি আমি প্ৰেছ মিট দিয়াৰ এটা উদ্দেশ্য যে অহা ২৭ নৱেম্বৰ তাৰিখে যেখন আমাৰ জনজাতিকৰণৰ বিধায়ক অসম বিধানসভাত উত্থাপন কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, কিন্তু ইতিমধ্যে ২৫ তাৰিখত উত্থাপন কৰাৰ কথা আছিল। এইটো দুদিন পিছুৱাই ২৭ তাৰিখত প্ৰতিবেদনখন প্ৰেৰণ কৰিব বুলি কৈছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ, যদি আপোনালোকে আমাৰ এই বিধায়কখন যিটো জনজাতিকৰণ নকৰে, অবিভক্ত গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ কৰক যদি সদ ইচ্ছা আছে, আৰু যদি তেওঁলোকৰ সদ ইচ্ছা নাই আমি কিন্তু ২৭ তাৰিখলৈকে বাট চাম। তাৰপিছত আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। শ্ৰীৰামপুৰত ৰেল ব্লকৰ কাৰ্যসূচী ল'ম। ইতিমধ্যে আমি দুখন ৰাষ্ট্ৰীয় ঘাইপথ শ্ৰীৰামপুৰ আৰু যেটো আমাৰ ছাগলীয়া বুলি কয় এইটো ৰাজপথত আমি বৃহৎভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'ম। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ আপোনালোকৰ মিডিয়া চেনেলৰ যোগে যে ২৭ তাৰিখে যাতে বিধায়কখন ভালকৈ উত্থাপন কৰি আমাৰ জনগোষ্ঠীটোৰ কাৰণে অবিভক্ত গোৱালপাৰা মানুহখিনিক যাতে জনজাতিকৰণ কৰে, এইখিনি আমাৰ তেওঁলোকৰ চৰকাৰৰ ওচৰত দাবী। আৰু ২ নম্বৰ কথা হৈছে আমাৰ BTC পৰিষদত আজি ২০ বছৰ ধৰি দেখা গৈছে আমাৰ ক'ত আমি জনগোষ্ঠীৰ এজনৰ প্ৰতিনিধি নাই। যিটো আমি শুনা পাইছোঁ ইতিমধ্যে BTCত নমিনেট এজন কাৰ্যবাহী সদস্য দিব। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে আমাৰ ক'ত আমি জনগোষ্ঠীৰ পৰা এজন যাতে তাত অন্তৰ্ভুক্ত হয় এই BTC পৰিষদত। আৰু কমতাপুৰ অট'নমাছ যিখন কাউন্সিল আছে আমাৰ, এই কমতাপুৰ অট'নমাছ কাউন্সিলখনত অতি শীঘ্ৰে ইলেকশ্যন পাতিব লাগে। ইতিমধ্যে ৬ মাহৰ কাৰণে ইণ্টাৰিম বডি দিছিল, দেখা গৈছে আজি ৬ মাহত ৫ বছৰ উকলি গ'ল। ৫ বছৰৰ ভিতৰত আজিলৈকে কমতাপুৰ অট'নমাছ কাউন্সিলত ইলেকশ্যন হোৱা নাই। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোক মিডিয়া চেনেলে অনুৰোধ জনাওঁ যে আপুনি অতি সোনকালে কমতাপুৰ অট'নমাছ কাউন্সিলখনক ইলেকশ্যন পাতিব লাগে, কিয়নো ৫টা বছৰ এটা যিটো সময় ৫ বছৰ হৈ গ'ল। ইণ্টাৰিম গভৰ্ণমেণ্ট এখন ৬ মাহত ১ বছৰ থাকে, সেইটো সময়ত দেখা গ'ল আজি ৫ বছৰ উকলি গ'ল। গতিকে খুব সোনকালে ইলেকশ্যন পাতিব লাগে। এইখিনি আজি আমাৰ প্ৰেছ মিটৰ মেইন উদ্দেশ্য। আমি ইতিমধ্যে আমি কৈছোঁ যদি অহা ২৭ তাৰিখত যিখন বিধায়ক আনিব খুজিছে, এই বিধায়কখন যদি আমাৰ মানে ভাল চিন্তা নকৰে, যদি আমাৰ ভালকে যদি জনজাতিকৰণৰ প্ৰতিবেদনখন দিল্লীলৈ নপঠিয়ায়, তেতিয়াহ'লে আমি অবিভক্ত গোৱালপাৰা যিখিনি আমি আনডিভাইডেড গোৱালপাৰা ক'ত যি মানুহখিনি আছে তেওঁলোকৰ লগত বহি কেনে আমাৰ সংগঠনৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি ৰেলপথ শ্ৰীৰামপুৰত ব্লক কৰিম, হাইৰোড ব্লক কৰি দিম। তাৰপিছত আমি ছাগলীয়া আমি দিনে নিশাই মানে যিকোনো আন্দোলন কাৰ্যসূচী এলানি আন্দোলন কাৰ্যসূচী আমি ঘোষণা কৰিম। আমি মাথো ২৭ তাৰিখলৈ বাট চাই আছোঁ, কাৰণ ইতিমধ্যে আপোনালোকে চাইছে অসমত বিভিন্ন প্ৰান্তত কিন্তু আমাৰ জনগোষ্ঠীয়ে আন্দোলন কৰি আছে। আজি নামনিৰ পৰা উজনিলৈ কিন্তু আন্দোলনৰ পৰা আন্দোলন হৈ আছে। ইতিমধ্যে এনেকুৱা দিন নাই যে কোনোবা দিন আন্দোলন নোহোৱাকৈ আছে, ডেইলি আন্দোলন হৈ আছে। যদিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি বহুত হ'ল, আপোনালোকক আমি বহুত চালোঁ, ১০ বছৰ চৰকাৰ আপোনালোকে ইতিমধ্যে আছে, ইতিমধ্যে আপোনালোকৰ চৰকাৰ যাব হ'ল। গতিকে আমাক যদি সদ ইচ্ছা আছে জনজাতিকৰণটো অবিভক্ত গোৱালপাৰা মানুহখিনি যিটো লাঞ্ছিত বঞ্চিত এইখিনি মানুহ জনজাতিকৰণ কৰিবই লাগিব। আৰু এইখিনি মানুহ জনজাতি নকৰে তেতিয়াহ'লে পৰৱৰ্তী আমি কাৰ্যসূচী বৃহৎ কাৰ্যসূচী ল'ম। এতিয়া আমি যিটো অবিভক্ত গোৱালপাৰা আদিবাসী সংগঠন, আমি আমাৰ সংগঠনটো জন্ম হৈছে আমি আনডিভাইডেড গোৱালপাৰা, যিখিনি পুৰণি গোৱালপাৰা আছিল আনডিভাইডেড গোৱালপাৰা বলতে কোকৰাঝাৰ, চিৰাং, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও এইকেইখন জিলালৈ আমাৰ যিটো সংগঠনটো আমি কৈছোঁ যে এইখিনি মানুহ কৰক প্ৰথমতে, পিছত পৰ্যায়লৈকে, কাৰণ একেবাৰে যিটো সম্ভৱ নহয় অসম চৰকাৰৰ। কিন্তু যদি তেওঁলোকে গোটেই অসমত কৰে আমাৰ কোনো কাম নাই, আমিতো বিৰোধী কৰা নাই। যদি অসমত কৰে আমাৰ কোনো বিৰোধী নাই, কিন্তু আমি যিটো সংগঠনটো আমাৰ সীমাবদ্ধ, আমি ৬খন-৫খন জিলালৈ আমি সংগঠনটো খুলিছোঁ। আমাৰ কথা হৈছে এইখিনি মানুহ হ'ল লাঞ্ছিত বঞ্চিত, কাৰণ আমাৰ যিখিনি নামনি অসমৰ মানুহ এইখিনি আপোনালোকে জানে একদম আমি কেনেকুৱা অৱস্থাত আছোঁ। অসম চৰকাৰৰ মাননীয় মন্ত্ৰীও জানে বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকে জানে আমি কেনেকুৱা পৰিস্থিতিত আছোঁ। আমাৰ নিজৰ আজি ভূমিৰ পৰা আদি কৰি আমাৰ ভেটিৰ কোনো চেপ নাই, এনেকুৱা এটা অৱস্থাত আপোনালোকে আছোঁ। কিন্তু গতিকে যদি তেওঁলোকে যদি মাটি ভেটি কথা কৈ যিখন চৰকাৰ আহি বহিছিলে অসমৰ গাদীত, কিন্তু এতিয়া মাটি ভেটি ৰক্ষা কৰিবলৈ গ'লে আমাক ক'ত জনগোষ্ঠীখিনিৰ আনডিভাইডেড গোৱালপাৰা মানুহখিনি এছটিকৰণ কৰিব লাগিব। মানে আমি অবিভক্ত গোৱালপাৰা যিটো সংগঠন, আমি অবিভক্ত গোৱালপাৰা মানুহখিনি প্ৰথমতে আমি অসম চৰকাৰক বিচাৰিছোঁ। আপোনাৰ জনজাতিকৰণ আপোনালোকে দাবী কৰি আছে, কিন্তু আমি চিচিটোৱাৰ পৰা জনজাতিকৰণ বিচৰা নাই, আমি জনজাতিকৰণ বিচাৰিছোঁ অসম চৰকাৰৰ পৰা, আমি জনজাতিকৰণ বিচাৰিছোঁ ভাৰত চৰকাৰৰ পৰা। আমি চিচিটোৱাৰ তেওঁলোকে বিৰোধী কৰিব, কাৰণ তেওঁলোকেতো ৫০ বছৰ হৈ গ'ল এতিয়া জনজাতিকৰণ ভোগ কৰি থকা।
তেওঁলোকে আমাক বিৰোধী কৰাৰ থাকিব, সিহঁতে বিৰোধী কৰিব, কিন্তু আমি তেওঁলোকক একো ক'বলৈ নাযাওঁ। আমাৰ কথাটো যে আমি চিচিটোৱা বা আদিত্য খাকলাৰী বা বিপিন বৰক আমি ক'বলৈ নাযাওঁ। আমি বিচাৰিছো কাৰ পৰা? আমি জনজাতিকৰণ বিচাৰিছো আমাৰ অসম চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা। তেওঁলোকৰ আমাৰ চিচিটোৱাৰ লগত আমাৰ কথা নাই নহয়। তেওঁলোকে বিৰোধী কৰিলে চৰকাৰ এতিয়া কাৰ কথা শুনে? শুনক, চৰকাৰ চিন্তা কৰক যে আমাৰ জনগোষ্ঠীৰ মানুহ লাগিব নে নালাগে। তেওঁলোকক যদি ভাবিছে যে নালাগে, তেতিয়াহ'লে আমি এইবুলি বিধানসভাত আমি তেওঁলোকক উত্তৰ দিম 2026-ত। তেওঁলোকেতো এইটো বিচাৰিছে, তেওঁলোকে বিচাৰি আছে যে তেওঁলোকৰ তাতে ভাষা কম পৰি যাব নেকি। আমি কৈছো যে যদি অসম চৰকাৰে ইচ্ছা কৰে বিধেয়কখন অলপ সংশোধন কৰি দিলেও আমাক জনজাতিকৰণ কৰক।